জুবিন গাৰ্গে যে ন্যায় নাপায় এইবিলাকে হল সৰু সৰু উদাহৰণ। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নিউজ দেখিলোঁ কি শেখৰ গোস্বামী যিজন নেকি হত্যাকাৰী আৰু সি পোনপ্ৰথমবাৰ যেতিয়া অসমলৈ আহি পেলাই মিছা কথা এসোপামান কৈ মানুহক কি কৰিছিলে, বিভ্ৰান্তি সৃষ্টি কৰিছিলে। আৰু সেইজনৰ হাততে আছে এতিয়া মোবাইল ফোন। যদি তেওঁৰ হাতত মোবাইল ফোন নাই তেন্তে হলে তেওঁ কেনেকৈ ছিংগাপুৰত জুবিন গাৰ্গে যেনেকৈ গান গাইছিলে সেই গানৰ ভিডিঅ' তেওঁ কেনেকৈ আপলোড দিব পাৰিলে? সঁচাকৈ আচৰিত নালাগেনে বাৰু? কোনে দিছে ইমান সাহস? ক'ৰ পৰা পাইছে তেওঁলোকে ইমান সাহস? সেইকাৰণে কওঁ যে জুবিন গাৰ্গে কোনো কাৰণতে ন্যায় নাপায়। জুবিন গাৰ্গে লাষ্টত নিজৰ ন্যায় নিজে কাঢ়ি আনিব। তাৰ বাদে আৰু আমি একো আশা কৰিব নোৱাৰোঁ। সকলোখিনি এতিয়া ভগৱানৰ ওপৰত। আৰু কি ধৰণে তেওঁ ভিডিঅ' আপলোড কৰিছিলে, কিমান ঘণ্টা হৈছিলে, সবিশেষ আপোনালোকলৈ আগবঢ়ালোঁ। নমস্কাৰ, নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ। এটা ডাঙৰ প্ৰশ্ন ছচিয়েল মিডিয়াত কিছু সময় পূৰ্বৰ পৰা এটা কথা ওলাই আছে যে জেলত থকা শেখৰজ্যোতি গোস্বামীৰ হাতত আছে নেকি মোবাইল ফোন। কাৰণ এই প্ৰসংগটো আহিছে আজি পুৱাৰ ভাগত প্ৰায় 5টা বজাৰ পৰা 6টা বজাৰ ভিতৰত শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টৰ পৰা জুবিন গাৰ্গৰ এটা ভিডিঅ' আপলোড কৰা হৈছে যিজন জেলত আছে। এই মুহূৰ্তত মই জনাই আছো এটা ডাঙৰ খবৰ যে শেখৰজ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ ৰহস্যজনক যি মৃত্যু হৈছে বা যেটো হত্যাকাণ্ড বুলি কৈ থকা হৈছে তাৰ তদন্ত চলি আছে। তাৰ এজন অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টৰ পৰা এটা জুবিন গাৰ্গৰ ভিডিঅ' আপলোড হৈছে 3 ঘণ্টাৰ আগতে, য'ত লিখা হৈছে বিউটিফুল ইভিনিং আৰু য'ত জুবিন গাৰ্গে শেষবাৰৰ কাৰণে সেই ৰেষ্টুৰেণ্টখনত এগৰাকী গায়িকাৰ গীত শুনি আছিল। সেই ভিডিঅ' মই দেখুৱাব বিচাৰিছোঁ। এই ভিডিঅ'টো আপলোড কৰিছে শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টৰ পৰা। শেখৰজ্যোতি গোস্বামীয়ে কৰিছে নে অন্য কোনোবাই কৰিছে সেয়া এতিয়াও কোনোৱে নাজানে, কিন্তু 5 বজাৰ পৰা পুৱাৰ ভাগত 5টা পৰা 6টা বজাৰ ভিতৰত এই ভিডিঅ'টো আপলোড হৈছে শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টৰ পৰা। শেখৰজ্যোতি গোস্বামীৰ হাতত ছিংগাপুৰৰ এনেকুৱা বহু ভিডিঅ' থাকিব পাৰে আৰু তদন্ত কৰিছিল এছআইটিয়ে, তেওঁলোকৰ মোবাইল ফোন জব্দ কৰিছিল আৰু তাৰ পিছতো কেনেকৈ শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্ট খোল খাইছে বা কোনে শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টটো চলাই আছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত। কাৰণ এইকেইজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আছে হাফলং উপকাৰাগাৰ। হাফলং উপকাৰাগাৰত তেওঁলোকৰ হাতত শেখৰজ্যোতি গোস্বামীৰ হাতত, কাৰণ তেওঁৰ একাউণ্টৰ পৰা 3 ঘণ্টা পূৰ্বে এটা ভিডিঅ' আপলোড হৈছে। এইটো ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে হয়তো হ'ব পাৰে। তাত লিখা হৈছে বিউটিফুল ইভিনিং আৰু সেই ভিডিঅ'টো আপলোড দিয়া হৈছে। তাৰ পাছতেই জুবিন অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জেলৰ ভিতৰত কেনেকৈ মোবাইল পালে শেখৰজ্যোতি গোস্বামীয়ে। 18 ছেপ্টেম্বৰৰ সেই ভিডিঅ'টো দিয়া হৈছে 3 ঘণ্টাৰ আগতে। ইমান সুবিধা তেওঁলোকে পাইছে নেকি, এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আৰু সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসম পুলিচক তেওঁলোকে মেনশ্যন কৰিছে যে এই ভিডিঅ'টো কেনেকৈ শেখৰজ্যোতি গোস্বামী যিজন এজন এই জুবিন গাৰ্গৰ হত্যাৰ এজন অন্যতম অভিযুক্ত, যিজনে বাৰম্বাৰ মিছা কথা কৈ আহিছিল, আৰম্ভণিৰ পৰাই মিছা কথা কৈ আহিছিল আৰু জুবিন গাৰ্গক জীৱিত অৱস্থাত লুটিপুটি খাইছিল। আৰু তাৰ পিছত ছিংগাপুৰত জুবিন গাৰ্গৰ শেষ মুহূৰ্তত এজন শেখৰজ্যোতি গোস্বামী আছিল আৰু আহিয়েই তেওঁ প্ৰথম আৰম্ভণিৰ পৰাই যিহেতু তেওঁ যেতিয়া অসমলৈ তেওঁ আহিলে কি হৈছিল ঘটনাটো যেতিয়া তেখেতক সোধা হৈছিল তেওঁ কিন্তু মিছা কথা কৈছিল আৰু তাৰ পাছতেই ওলাই পৰিছিল যে এওঁলোক সকলো ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছিল। মই জনাইছোঁ এই মুহূৰ্তত যে শেখৰজ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বা যিটো হত্যাকাণ্ড বুলি কোৱা হৈছে এছআইটিৰ ফালৰ পৰা অন্যতম অভিযুক্ত 7জনৰ ভিতৰত শেখৰজ্যোতি গোস্বামী। আৰু শেখৰজ্যোতি গোস্বামীৰ হাতত এতিয়া মোবাইল ফোন আছে নেকি, এনেকুৱা ধৰণৰ ৰাজ আতিথ্য তেওঁলোকে পাইছে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে। আৰু এতিয়াও বহুতে লিখিছে যে জানমণি চুতীয়াই লিখিছে আপোনালোকে আপোনালোকৰ মন্তব্য দিব পাৰে, মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমগ্ৰ জুবিন অনুৰাগীসকলক অনুৰোধভাৱে জনাইছোঁ, অসমবাসীৰ ৰাইজৰ বাবে জনাইছোঁ যে 3 ঘণ্টা পূৰ্বে শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টৰ পৰা, তেওঁৰ যিটো ব্যক্তিগত ফেচবুক একাউণ্ট আছে সেই একাউণ্টটোৰ পৰা জুবিন গাৰ্গৰ 18 ছেপ্টেম্বৰৰ এটা ভিডিঅ' আৰু এইটো মই স্ক্ৰীনশ্বট আপোনালোকৰ ৰাখিছোঁ। ইয়াত শেখৰজ্যোতি গোস্বামী এইটো একাউণ্ট 3 ঘণ্টা পূৰ্বে বিউটিফুল ইভিনিং বুলি তেওঁ লিখিছে আৰু তাত যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কেনেকৈ সম্ভৱ হ'ব পাৰিছে। তেওঁৰ পৰিয়ালৰ কোনোবাই চলাই আছে নেকি, পৰিয়ালে যদি চলাই আছে
পৰিয়ালৰ লোকৰ হাতত ছিংগাপুৰত জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ'বোৰ আছে নেকি তাৰো কিন্তু এটা প্ৰশ্নৰ অৱতাৰণা হয় কাৰণ এই সমগ্ৰ ঘটনাটো যদি চাবলৈ যাওঁ শেষৰ ভিডিঅ'খিনিক লৈ কিন্তু অসমবাসী ৰাইজ এতিয়াও বিভ্ৰান্তিত আছে কাৰণ জুবিন গাৰ্গে সাঁতুৰি থকা অৱস্থাত যিটো ভিডিঅ' আছিল সেইটো ভাগ ভাগ কৰি 5টা 6টা খণ্ডত অসমৰ ৰাইজৰ মাজত বিলাই দিয়া হৈছিল ছ'চিয়েল মিডিয়াত এৰি দিয়া হৈছিল যেতিয়া এছআইটিয়ে তদন্ত কৰিলে তেতিয়া এটা কথা স্পষ্ট হৈছিল যে অমিপ্ৰভা মহন্তই সেই ভিডিঅ'টো অসমলৈ পঠাইছিল এটো ৰহস্যজনকভাৱে অসমলৈ কাৰ হাতলৈ পঠাইছিল সেইটো কিন্তু আজিলৈকে স্পষ্ট নহল তেনে পৰিস্থিতিত শেখৰজ্যোতি গোস্বামী এওঁলোকৰ সকলোৰে মোবাইলসমূহ জব্দ কৰা হৈছিল এছআইটিয়ে তেওঁলোকৰ মোবাইলসমূহ জব্দ কৰিছিল আৰু তেওঁলোকৰ মোবাইলসমূহ যদি জব্দ কৰিছে তেওঁ আগতেকৈ তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ হাতলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিল নেকি হ'ব পাৰে জেল কৰ্তৃপক্ষত এনেকুৱা ধৰণৰ সুবিধা নাথাকে বুলি কোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে জেলত এইকেইজন কয়দীক কঠোৰ ব্যৱস্থা ৰখা হৈছে তেওঁলোকক কোনো ধৰণৰ ৰাজ আতিথ্য দিয়া হোৱা নাই তেনে পৰিস্থিতিত যদি জেলত শেখৰজ্যোতি গোস্বামীৰ হাতত মোবাইল ফোনটো নাই তেন্তে কোনে এই ভিডিঅ' আপলোড কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই ভিডিঅ' যিটো আছে এইটো হৈছে ছিংগাপুৰৰ ভিডিঅ' এইটো এনেকুৱা নহয় যে জুবিন গাৰ্গৰ অসমৰ ভিডিঅ' আগৰ ভিডিঅ' এইটো ছিংগাপুৰৰ ভিডিঅ' 18 ছেপ্টেম্বৰৰ ভিডিঅ' আৰু আমি 19 ছেপ্টেম্বৰত মানুহজনক হেৰুৱালো 18 ছেপ্টেম্বৰত শেখৰজ্যোতি গোস্বামীয়ে তেওঁৰ পৰিয়ালৰ তেওঁৰ বন্ধুৰ কাৰ হাতলৈ এইবোৰ প্ৰেৰণ কৰিছিল সেইটো কিন্তু তদন্তৰ আওতালৈ আহিব লাগে কাৰণ এইকাৰণে কৈছো যে জেলত কোনো কাৰণত মোবাইল ৰাখিব নোৱাৰে বুলি কোৱা হয় যদিহে জেলত মোবাইল ৰখা হোৱা নাই বা মোবাইল নাই তেন্তে কেনেকৈ এই ভিডিঅ'টো আপলোড হ'ল সেইটো কিন্তু ডাঙৰ ৰহস্য মই পুনৰবাৰ আপোনালোকক এই ভিডিঅ' দেখুৱাব বিচাৰিছো এই ভিডিঅ'টো য'ত আমি জুবিন গাৰ্গক এগৰাকী তাৰ স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰি আছে জুবিন গাৰ্গৰ লগত অমিপ্ৰভা মহন্ত কাষতে আছে ইয়াতে কাষৰ ফালে সন্দীপন গাৰ্গ বহি আছে এওঁলোকে তাত বহি এটা সুন্দৰ পৰিৱেশত জুবিন গাৰ্গে তাত গীত শুনি আছিল আৰু এই ভিডিঅ'টো আমি আগতেও পাইছো কিন্তু আজি পুৱা 5 বজাৰ পৰা 6টা বজাৰ ভিতৰত মানে 3 ঘণ্টাৰ আগত এই ভিডিঅ'টো কিয় আপলোড কৰা হ'ল বিউটিফুল ইভিনিং বুলি দিয়া হৈছে তাত মেনশন কৰি দিয়া হৈছে তাত টেগটো দিয়া হৈছে আৰু এয়া শেখৰজ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা এই ভিডিঅ'টো আপলোড হৈছে এটা প্ৰশ্ন উত্থাপন হয় যে শেখৰজ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টটো চলাই আছে কোনে যদি কোনোবাই বেলেগও চলাই আছে তেন্তে এই ছিংগাপুৰৰ যেটো ভিডিঅ' কি কাৰণত দিয়া হ'ল আৰু আটাইতকৈ ডাঙৰ কথা যে এনেকুৱা বহু ভিডিঅ' মই এটো কাৰণে বাৰম্বাৰ কৈছো যে শেখৰজ্যোতি গোস্বামীহঁত হৈছে অভিযুক্ত তেওঁলোকৰ হাতত তেওঁলোকে বহু কথা লুকুৱাই ৰাখিছে সেইটো আৰম্ভণিৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে দেখিছে তেওঁলোকে বহু কথা লুকুৱাবলৈ চেষ্টা কৰিছিল কাৰণ শেখৰজ্যোতি গোস্বামীয়ে প্ৰথমতে অসমলৈ আহি মিছা মাতিছিল তেওঁ কৈছিল যে জুবিন গাৰ্গৰ বমি হৈছিল আৰু তেওঁৱে তুলি লৈ আনিছিল পিছত তেওঁ এটা মন্তব্য কৰিলে যে নহয় জুবিন গাৰ্গক বিপান কৰা হৈছিল তাৰ পিছত তেওঁ ক'লে যে তেওঁ একো নাজানে মানে তেওঁলোকে এই সমগ্ৰ ষড়যন্ত্ৰটোত তেওঁলোক জড়িত হৈ আছিল সেইটো স্পষ্ট হৈছে তাৰ পাছতো কিন্তু ইমানে হুৰুঙা থাকি গৈছে যে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত এই শেখৰজ্যোতি গোস্বামী এজন অন্যতম অভিযুক্ত যিজনক জুবিন গাৰ্গৰ পাছত আমি দেখি আছিলো জুবিন গাৰ্গৰ আশে-পাশে আমি দেখি আছিলো এইজন জুবিন গাৰ্গৰ লগত থকা মানুহে আজি তেওঁৰ একাউণ্টৰ পৰা শেখৰজ্যোতি গোস্বামীয়ে 3 ঘণ্টাৰ আগত বিউটিফুল ইভিনিং বুলি এই ভিডিঅ'টো দিছে ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা অব্যাহত আছে আৰু এই পৰিস্থিতিত যদি কবলৈ যাওঁ তদন্ত হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম পুলিচ তথা এছআইটি মুন্না প্ৰসাদ গুপ্তা অৰুণ গোয়েল সকলোকে কিন্তু জুবিন অনুৰাগীসকলে মেনশন কৰিছে মোৰ এই লাইভটোতে যথেষ্ট সংখ্যকে মেনশন কৰিছে যে কেনেকৈ কাৰাগাৰৰ ভিতৰত থকা এজন ব্যক্তিৰ ফেসবুক একাউণ্টৰ পৰা সেই ঘটনাটোৰ লগত জড়িত এটা ভিডিঅ' আপলোড হৈছে এটো এটা ডাঙৰ কথা যে এই ভিডিঅ'টো যদি পূৰ্বৰ সংগীতানুষ্ঠানৰ ভিডিঅ' হ'লতেন তেন্তে কথাটো বেলেগ আছিল এটো হৈছে ছিংগাপুৰৰ ভিডিঅ' জুবিন গাৰ্গৰ মৃত্যুৰ এদিনৰ আগৰ ভিডিঅ' কি পৰিস্থিতিত এই ভিডিঅ'টো তেওঁলোকে আপলোড কৰিছে ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছে নেকি তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰিবলৈ চেষ্টা কৰিছে নেকি বহু কথা থাকিব পাৰে কিন্তু মই জনাইছো নতুনকৈ যিসকল আমাৰ লাইভত আহিছে তেওঁলোকক জনাইছো শেখৰজ্যোতি গোস্বামীৰ হাতত আছে নেকি মোবাইল ফোন জেলত আছে শেখৰজ্যোতি গোস্বামী কিন্তু শেখৰজ্যোতিৰ ফেসবুক একাউণ্টৰ পৰা আজি পুৱা 3 ঘণ্টাৰ আগতে মানে 5টা পৰা 6টা বজাৰ ভিতৰত এটা ভিডিঅ' আপলোড হৈছে সেই ভিডিঅ'টো হৈছে জুবিন গাৰ্গে ছিংগাপুৰত 19 তাৰিখৰ আগদিনাখন মানে 18 ছেপ্টেম্বৰত জুবিন গাৰ্গে বহি এখন হোটেলত এখন বাৰত এগৰাকী তাৰ স্থানীয় কণ্ঠশিল্পীৰ গীত শুনি আছিল মনোযোগেৰে আৰু তাত আমি অমিপ্ৰভা মহন্তক দেখিছো এইগৰাকী অমিপ্ৰভা মহন্তই ভিডিঅ' কৰি আছে এনে বহু ভিডিঅ' অমিপ্ৰভা মহন্তই কিন্তু অসমলৈ এজন অতি ৰহস্যজনক মানুহলৈ প্ৰেৰণ কৰিছিল সেই মানুহজন কোন সেইটো কিন্তু আজিলৈকে স্পষ্ট নহল আৰু যেতিয়া তদন্ত কৰিছিল এছআইটিয়ে তেতিয়া অমিপ্ৰভা মহন্তই এটা কথা কৈছিল যে মোক সেই ভিডিঅ'টো মই প্ৰেৰণ কৰিছিলো আৰু ভিডিঅ'টো পৰৱৰ্তী সময়ত ডিলিট কৰা হৈছিল
কিয় ডিলিট কৰা হৈছিল বুলি যেতিয়া সোধা হ'ল তেতিয়া তেওঁ মন্তব্য কৰিছিল যে নহয় সিদ্ধাৰ্থ শৰ্মাই তেওঁক ডিলিট কৰিবলৈ দিছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো অতি ৰহস্যজনকভাৱে সন্দীপন গাৰ্গে সেইজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত এৰি থৈ আহিছিল বহু ক্লু হয়তো মুছি পেলোৱা হৈছিল বহু ভিডিঅ' হয়তো তাৰ পৰা ডিলিট কৰি পেলোৱা হৈছিল কিন্তু অতি পৰিতাপৰ কথা আৰু এইটো কথা এইকাৰণে কৈছো হয়তো শেখৰজ্যোতি গোস্বামী পৰিয়ালৰ ফালৰ পৰা ক'ব পাৰে যে নহয় তেওঁলোকৰ পৰিয়ালৰ কোনোবাই শেখৰজ্যোতি গোস্বামীৰ ফেচবুক একাউণ্টটো চলাই আছে যদি তেওঁলোকে চলাই আছে তেওঁলোকো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ হয়তো শেখৰজ্যোতি গোস্বামীয়ে নিজৰ পৰিয়াললৈ এনেকুৱা ধৰণৰ বহু ভিডিঅ' পঠাই দিব পাৰে আৰু সেইবোৰ যোন ব্যক্তিলৈ পঠাইছিল তেওঁলোকৰ মোবাইলবোৰ তদন্তৰ চাব লাগে কাৰণ তাত হয়তো জুবিন গাৰ্গৰ শেষৰ সময়ৰ যেটো এতিয়াও মানুহবোৰ কিন্তু বিভ্ৰান্তিত আছে ৰহস্যৰ আৱৰ্তত আছে সেই সাগৰৰ যি ইয়টখনত যিখন ক্ৰেজি মংকি বুলি যিখন ইয়ট আছিল সেই ইয়টখনত প্ৰকৃততে জুবিন গাৰ্গৰ লগত হল কি সেই শেষৰ সময়খিনি কিন্তু এতিয়াও কোনোৱে নাজানে সেয়া কেৱল তাত থকা এই মানুহকেইজনেই জানে আৰু তেওঁলোকৰ একাউণ্টৰ পৰা এই ভিডিঅ'টো আপলোড হৈছে সেইকাৰণে অতি প্ৰাসংগিক যে ইয়াত কিবা ষড়যন্ত্ৰ আছে নেকি তদন্তত কিবা ভেকুবনা থাকি গৈছে নেকি খুৰুঙা থাকি গৈছে নেকি এওঁলোকৰ মোবাইল ফোনটো শেখৰজ্যোতি গোস্বামী মোবাইল ফোনটো কাৰ হাতত আছে যদি এছআইটিয়ে জব্দ কৰিছে এছআইটিৰ হাতত থকাৰ পাছত ফেচবুক একাউণ্টটোৰ পৰা কোনে চলাই আছে সেইটো অতি ৰহস্যজনক কথা হঠাৎ আজি 5টা বজাত তাকো যিটো তাত লাইন দিয়া হৈছে কিন্তু দিয়া আছে বিউটিফুল ইভিনিং এটো কোনো প্ৰাসংগিক এটা লাইন নহয় পুৱাৰ ভাগত এটা ভিডিঅ' দিছে আৰু ভিডিঅ'টো লিখা হৈছে বিউটিফুল ইভিনিং বুলি মানুহজন আমাৰ মাজত নাই আৰু তেনেকুৱা কথাক লৈ এতিয়া সকলো বিভ্ৰান্তিত পৰিছে যে শেখৰজ্যোতি গোস্বামীৰ হাতত কিবা কাৰণ মোবাইল ফোনটো আছে নেকি আৰু বহুতে যেনেকৈ অভিযোগ উত্থাপন কৰিছিল যে জেলত তেওঁলোকক ৰাজ আতিথ্য দিয়া হৈছে সঁচাকৈ তেওঁলোকক ৰাজ আতিথ্য দিয়া হৈছে নেকি এনেকুৱা বহু প্ৰশ্ন মানুহে উত্থাপন কৰিছে আৰু হয়তো কিছু সময় পাছতেই ইয়াৰ ওপৰত এটা স্পষ্টীকৰণ পোৱা যাব কাৰণ অসম আৰক্ষীক সকলোৱে মেনশ্যন কৰিছে এছআইটিক মেনশ্যন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক মেনশ্যন কৰিছে যিজনে আৰম্ভণিৰ পৰাই জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে বুলি কৈছে আৰু এইখন বিজেপি চৰকাৰে কোনো কাৰণত জুবিন গাৰ্গৰ এই যিকেইজন অভিযুক্ত আছে 7জন অভিযুক্ত তেওঁলোকৰ লগত কোনো নৰম স্থিতি গ্ৰহণ নকৰে বুলি তেওঁলোকে স্পষ্ট কৰি দিছিল তেনে পৰিস্থিতিত কেনেকৈ এইজন শেখৰজ্যোতি গোস্বামীৰ মোবাইলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ আগদিনা এটা ভিডিঅ' আপলোড হৈছে সেইটো কিন্তু অতি ৰহস্যজনক সকলোৱে জানিব বিচাৰিছে আৰু মোৰ ইয়াত মেনশ্যন কৰিছে বহুতে লিখিছে ভুৱন সোণোৱালে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰভা চুটিয়াই লিখিছে কেমি গোহাঁয়ে লিখিছে নজৰুল ইছলামে লিখিছে মোবাইলটো যদি আছে তেন্তে নাথাকাকে কেনেকৈ আপলোড কৰিব পাৰে এনেকৈ ধৰণৰ প্ৰশ্ন কৰিছে ৰাহুল খনিকৰে মেনশ্যন কৰিছে আসাম পুলিচ ইজদাৰ ৰহমানে লিখিছে খুৰুঙা থাকি গৈছে ৰাহুল খনিকৰে লিখিছে দীপাঞ্জলি গগৈ ফুকন তাছমিল খাতুন সকলোৱে অভিযোগ উত্থাপন কৰি আছে আৰু এতিয়া এই ভিডিঅ'টোৰ ওপৰত তদন্ত হ'ব আৰু জনাইছো 3 ঘণ্টাৰ আগতে এই ভিডিঅ'টো আপলোড হৈছে ধন্যবাদ